ইফালে প্ৰজাপতি দক্ষই দীৰ্ঘকাল ধৰি তপস্যাৰ দ্বাৰা মহামায়াক আৰাধনা কৰিবলৈ ধৰিলে। ত্বম বিদ্যা ত্বমবিদ্যা চ ত্বমালম্বা নিরাশ্রয়া প্রপঞ্চ রূপা জগতাম आदिशक्ति त्वमीश्वरी प्रसीद भगवत्तम्य प्रसीद योग रूपिणी प्रसीद घोर रूपे त्वं जगन्मयी नमोस्तुते। দেৱী মহামায়াই সন্তুষ্ট হৈ দক্ষক বাঞ্ছিত বৰ প্ৰাৰ্থনা কৰিবলৈ ক'লে। কোৱা বৎস, তোমাক কি বৰ লাগে? প্ৰজাপতি দক্ষই ক'লে, জগন্ময়ী মহামায়ে यदि त्वं वरदा मम तदा मम सुता भूत्वा हर्जाया भवाधुना। হে জগত জননী মা মহামায়া, তুমি যদি মোক বৰদান দিবলৈ ইচ্ছা কৰিছা তেতিয়াহ'লে তুমি মোক এই বৰদান দিয়া মা, তুমি যেন অবিলম্বে মোৰ কন্যাৰূপে জন্মগ্ৰহণ কৰি শিৱপত্নী হোৱা। তথাস্তু। যথা সময়ত দক্ষৰ মানস সংকল্পৰ প্ৰভাৱত তেওঁৰ পত্নী বিৰিণীৰ পুত্ৰীৰূপে মহামায়াৰ আবিৰ্ভাৱ হ'ল। দক্ষই সকলোৰে অলক্ষিতে তেওঁৰ কন্যাৰূপী দেৱীক স্তব কৰিবলৈ ধৰিলে। शिवा शांता महामाया योग निद्रा जगन्मयी या प्रोच्यते विष्णु मायांता नमामि सनातनीं। योग निद्रे महामाये विष्णु माये जगन्मयी या प्रमाणार्थ संपन्ना चेतना सात्वात्मिका। स्तुवन्ति जगन्मात भ्रमर्तिमम् अंबिकेति च जगन्मयीति मायेति सर्वतेषां भविष्यति। ইফালে ব্ৰহ্মা আৰু বিষ্ণুৱে সস্ত্ৰীক মহাদেৱৰ আশ্ৰমলৈ আগমন কৰিলে। ব্ৰহ্মা আৰু বিষ্ণুৰ দাম্পত্য প্ৰেম দেখি শিৱৰো মন হঠাতে বিচলিত হৈ উঠিল। তেওঁৰ মনত পত্নী গ্ৰহণৰ অভিলাষ জন্মিল। শিৱই ব্ৰহ্মা বিষ্ণুৰ আগমনৰ উদ্দেশ্য বিনীতভাৱে সুধিলে। হে ব্ৰহ্মদেৱ, হে বিষ্ণুদেৱ, আপোনালোকৰ আগমনৰ কাৰণ? হে ত্ৰিনয়ন, তুমি মই আৰু বিষ্ণুৰ মাজত কোনো ভেদ নাই। কেৱল সৃষ্টি স্থিতি আৰু সংহাৰৰ বাবেহে আমি ভিন ভিন ৰূপ ধৰিছো। তুমি জগতৰ হিতৰ বাবে তোমাৰ যোগ্য পত্নীক গ্ৰহণ কৰিব লাগে। দক্ষতনয়া তোমাৰ বাবে উপযুক্ত। দক্ষই কন্যাৰ নাম ৰাখিছে সতী। দক্ষ আৰু বিৰিণীৰ বাৎসল্য প্ৰেমৰ দ্বাৰা লালিতা পালিতা হৈ সতী যৌৱনত ভৰি দিলে।
সতীক দৰ্শন কৰিবৰ মানসে এদিন ব্ৰহ্মা আৰু নাৰদৰ দক্ষ ভৱনলৈ আগমন হ'ল। দক্ষই যথোচিত সন্মান প্ৰদৰ্শন কৰি প্ৰণাম যাচিলে। সতীয়েও অতি আনন্দিত হৈ প্ৰণাম জনালে। ব্ৰহ্মা আৰু নাৰদে সতীক আশীৰ্বাদ কৰিলে। ত্বামেৱ কাময়েতেয়ম ত্বম কাময়স্যে পতিম ত্বমাপনুহি পতিং দেবং সর্বজ্ঞম জগদীশ্বরম यो नान्यं जग्रहेनापि ग्रहणाति न ग्रहेष्यति जयं सोते पतिरे भूयात् अनन्य शुद्धृशा शुभे। যিজনে তোমাকেই কামনা কৰিছে, যাক তুমি পতিৰূপে পাবলৈ অভিলাষ কৰিছা, সেই সৰ্বজ্ঞ জগদীশ্বৰেই তোমাৰ পতি হওক। যিজনে তোমাৰ বাহিৰে অন্য ৰমণীক গ্ৰহণ কৰা নাই, ভৱিষ্যতেও নকৰে, তোমাৰ সেই অনন্য সদৃশ পতি লাভ হওক। দক্ষ দুহিতা সতীয়ে দেৱাদিদেৱ মহাদেৱক পতিৰূপে পাবলৈ কঠোৰ তপস্যা আৰম্ভিলে। ॐ नमः शिवाय 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 ॐ नमः সতীৰ সুদীৰ্ঘ কঠোৰ তপস্যা, ব্ৰহ্মা তথা বিষ্ণুৰ সাহায্যত শিৱই সতীক ভাৰ্যাৰূপে পাবলৈ অতি ইচ্ছুক হৈ উঠিল। প্ৰজাপতি দক্ষৰ অভিলাষ, সতীৰ মনোবাঞ্ছা আৰু শিৱৰ সতীৰ প্ৰতি আকৰ্ষণৰ ফলত শিৱ সতীৰ মিলন সম্ভৱ হৈ উঠিল। শিৱ সতীৰ বিবাহৰ শুভ মুহূৰ্ত আৰু লগ্ন স্থিৰ হ'ল। ব্ৰহ্মা বিষ্ণু নাৰদ প্ৰভৃতিৰ উপস্থিতিত, ঋষিসকলৰ বেদধ্বনিত, গন্ধৰ্ব অপ্সৰাসকলৰ নৃত্য গীতৰ হৰ্ষোল্লাসৰ মাজত প্ৰজাপতি দক্ষই সতীক শিৱৰ পত্নীৰূপে সম্প্ৰদান কৰিলে।